আসতীয় ইছত বিছতীয় ইছত মঙ্গলে উৰুকা বুধে বিৰতি বিহু গৈ আছিলি ক'ত এই জাত বিহু নামেৰেই বুধবাৰৰ পৰা আৰম্ভ হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণসকলৰ বহাগ বিহু নিজস্ব পৰম্পৰাৰে এয়া বিহু নাচৰ আনন্দ লৈছে জনগোষ্ঠীটোৰ বিহুৱা বিহুৱতীসকলে বহাগৰ প্ৰথম সপ্তাহৰ প্ৰথম বুধবাৰে গৰু বিহু পালনেৰে মৰাণসকলে আৰম্ভ কৰে বহাগ বিহু এয়া তিনিচুকীয়াৰ থানা চাৰিআলিত বুধবাৰে পুৱাই গৰু ধুৱাই বিহুনাম নাচেৰে মতলীয়া হৈ পৰে মৰাণ ডেকা গাভৰুৰ দল আনহাতে বুধবাৰে গৰু বিহুৰ দিনটোতে পোহনীয়া হাতীকো গা ধুৱাই মৰাণসকলে জনগোষ্ঠীটোৰ জাতীয় জন্তুৰূপে গণ্য কৰা হয় হাতীক সেয়েহে হাতীকো ধুৱাই খুৱাই লাও বেঙেনা এয়া তিনিচুকীয়া জিলাৰ তৰাণী গাঁৱত পোহনীয়া হাতীক এটা পুখুৰীত ধুৱাই দিয়াৰ মনোৰম দৃশ্য এনেদৰে হাতীক ধুৱাই দিয়াৰ পৰম্পৰা ৰাইজৰ মাজলৈ বিয়পি যোৱাৰো কামনা কৰিলে স্থানীয় সচেতন যুৱকে হাতী শিকোৱা পৰম্পৰাৰ যিটো বিহু এই বিহুটো আৰু বেছি অত্যাধিক মানুহৰ মাজলৈকে গুচি যাওক আৰু যিহেতু এইটো এটা নিভাঁজ গাঁও অঞ্চলবিলাকত এতিয়াও বৰ্তি আছে আৰু মানুহে চাব বিচাৰে যে গাঁৱে গাঁৱে যেতিয়া হাতীবিলাক আছে ঘৰে ঘৰে হাতীবিলাক আছে তেওঁলোকে কি ধৰণে এইবিলাকক এটা পৰম্পৰাগত নীতি নীতিৰ মাজেৰে বান্ধ খাই ৰাখিছে এই কথা বতৰাবিলাক মানুহে চাব বিচৰা কিছু কিছু কথা অৱশ্যে এই ঘৰচীয়া হাতীসমূহৰ বাবে খাদ্যৰ যোগান গৰাকীসকলৰ বাবে সমস্যা হৈ পৰিছে এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা লোৱাৰ বাবেও জনালে আহ্বান হাতী যিবিলাক গৰাকী যিবিলাক মালিক তেখেতসকলে হাতী এটা ধৰি ৰখাটো ঘৰখনত পোহপাল দিয়াটো এটা কষ্টকৰ হৈ পৰিছে তেওঁলোকৰ কাৰণে এটা যথেষ্ট খৰচী কাৰবাৰ হৈ পৰিছে এই ক্ষেত্ৰত চৰকাৰে এই গোটেই কাৰবাৰটোত হাত উজান দিয়াটো খুব জৰুৰী হ'ব আজি হাতী বিহুৰ দিনটোতে বা গৰু বিহুৰ দিনটোতে আমি অসম চৰকাৰলৈ এই কথা বতৰাবিলাক আহ্বান জনাব বিচাৰো যে এই হাতী পোহা ঘৰবিলাকত চৰকাৰী কোনোবা স্কিমেৰে কিন্তু বান্ধি ৰখাটো খুব জৰুৰী হৈ পৰিছে বৃহস্পতিবাৰে মৰাণসকলে পালন কৰিব মানুহ বিহু ডুমডুমা আৰু তিনিচুকীয়াৰ পৰা অজয় ঠাকুৰ আৰু ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত চাহাৰ সৈতে জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম